আজি আমাৰ খাদ্য সুৰক্ষা বিভাগৰ যোগান বিভাগৰ যোগেদি আজি আমাৰ নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আমাৰ অসমত লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা শুভাৰম্ভ কৰিছে। আৰু অসমৰ 49টা মানে এনেকৈ বিধানসভা সমষ্টি ভিত্তিত আজি নতুন ৰেচন কাৰ্ড বিতৰণ হিতাধিকাৰীসকলক লৈ পেলাই এনেকৈ বিতৰণ ৰাজহুৱা বিতৰণ কাৰ্যসূচী লোৱা হৈছে। আৰু সেই হিচাপে বিহালী বিধানসভা সমষ্টিত আজি আমাৰ 1926টা নতুন ৰেচন কাৰ্ড লৈ প্ৰায় 19,245 গৰাকী হিতাধিকাৰীক সামৰি পেলাই এই ৰেচন কাৰ্ডৰ বিতৰণ ব্যৱস্থা কৰা হৈছে। গতিকে আজি আমাৰ 70টা পঞ্চায়তৰ পৰা আমি প্ৰতি দুগৰাকীকে আমি হিতাধিকাৰীসকলক আজি আমি ৰেচন কাৰ্ড বিতৰণ কৰা হ'ল। আৰু বাকীখিনি থকা ৰেচন কাৰ্ডখিনি আমাৰ যি সমবায় আছে বা আমাৰ যি কণ্ট্ৰল দোকান আছে আমাৰ শ্বপৰ তেওঁলোকৰ যোগেদিয়ে বাকীখিনি বিতৰণ ব্যৱস্থা কৰা হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আজি অসমত নতুনকৈ ৰেচন কাৰ্ড যিখিনি বহুত বাদ পৰি গৈছে তেওঁলোকৰ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আৰু ইয়াৰ পিছতো যিখিনি হয়তো আৰু সংশোধনৰ কাৰণে বা আমাৰ কৰি থকা হৈছে সেইখিনিকো যাতে আমাৰ ছেকেণ্ড ফেজ আৰু দিব তাতে আৰু বাকী থকাখিনি অন্তৰ্ভুক্ত হ'ব। গতিকে মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যি দুখীয়া ৰাইজসকলৰ কাৰণে যি বিনামূলীয়া চাউলৰ বিতৰণ ব্যৱস্থা কৰাৰ কাৰণে সকলোকে আঁচনি অন্তৰ্ভুক্ত কৰিছে। সকলোকে আজি যিহেতু ছাৰ্ভে কৰা হৈছিলে আৰু এই ছাৰ্ভেৰ যোগেদিয়ে যিখিনি বাদ পৰি গৈছিলে আমাৰ বিহালী সমষ্টিতে বহুত তেনেকৈ ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকৰ হয়তো কিছু পৰিয়াল মানে এড হোৱা নাছিলে সেইখিনিও মানে এড কৰা হৈছে। আৰু দ্বিতীয়কৈ বহুতো ৰেচন কাৰ্ড মানে পোৱা নাছিলে তেখেতসকলকো ৰেচন কাৰ্ড নতুনকৈ দিয়া গৈছে। হয়তো আমি ইয়াত 1926টা আমাৰ সমষ্টিত নতুন ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰা হৈছেগৈ। গতিকে সেই হিচাপে দিয়া কৰিছে আৰু এতিয়াও কিছু হয়তো বেনিফিচিয়াৰী হয়তো বাকী থাকি যাব আছে যেন লাগিছে। সেইকাৰণে কাৰণ মই নিজেও দেখিছোঁ যে বহুতো আধাৰ কাৰ্ডটো হোৱাগৈ নাই। গতিকে অনতি পলমে সেই বেনিফিচিয়াৰীসকলকো আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ যিখিনি দোকানী আছে তেখেতসকলকো আমি জনাইছোঁ যে সোনকালে তেওঁলোকে আধাৰ কাৰ্ডটো মানে সংযোগ কৰি পেলাই তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব কাৰণে আজি আমাৰ খাদ্য সুৰক্ষা বিভাগৰ যোগান বিভাগৰ যোগেদি আজি আমাৰ নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আমাৰ অসমত লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা শুভাৰম্ভ কৰিছে। আৰু অসমৰ 49টা মানে এনেকৈ বিধানসভা সমষ্টি ভিত্তিত আজি নতুন ৰেচন কাৰ্ড বিতৰণ হিতাধিকাৰীসকলক লৈ পেলাই এনেকৈ বিতৰণ ৰাজহুৱা বিতৰণ কাৰ্যসূচী লোৱা হৈছে। আৰু সেই হিচাপে বিহালী বিধানসভা সমষ্টিত আজি আমাৰ 1926টা নতুন ৰেচন কাৰ্ড লৈ প্ৰায় 19,245 গৰাকী হিতাধিকাৰীক সামৰি পেলাই এই ৰেচন কাৰ্ডৰ বিতৰণ ব্যৱস্থা কৰা হৈছে। গতিকে আজি আমাৰ 70টা পঞ্চায়তৰ পৰা আমি প্ৰতি দুগৰাকীকে আমি হিতাধিকাৰীসকলক আজি আমি ৰেচন কাৰ্ড বিতৰণ কৰা হ'ল। আৰু বাকীখিনি থকা ৰেচন কাৰ্ডখিনি আমাৰ যি সমবায় আছে বা আমাৰ যি কণ্ট্ৰল দোকান আছে আমাৰ শ্বপৰ তেওঁলোকৰ যোগেদিয়ে বাকীখিনি বিতৰণ ব্যৱস্থা কৰা হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে আজি অসমত নতুনকৈ ৰেচন কাৰ্ড যিখিনি বহুত বাদ পৰি গৈছে তেওঁলোকৰ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আৰু ইয়াৰ পিছতো যিখিনি হয়তো আৰু সংশোধনৰ কাৰণে বা আমাৰ কৰি থকা হৈছে সেইখিনিকো যাতে আমাৰ ছেকেণ্ড ফেজ আৰু দিব তাতে আৰু বাকী থকাখিনি অন্তৰ্ভুক্ত হ'ব। গতিকে মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰক যি দুখীয়া ৰাইজসকলৰ কাৰণে যি বিনামূলীয়া চাউলৰ বিতৰণ ব্যৱস্থা কৰাৰ কাৰণে সকলোকে আঁচনি অন্তৰ্ভুক্ত কৰিছে। সকলোকে আজি যিহেতু ছাৰ্ভে কৰা হৈছিলে আৰু এই ছাৰ্ভেৰ যোগেদিয়ে যিখিনি বাদ পৰি গৈছিলে আমাৰ বিহালী সমষ্টিতে বহুত তেনেকৈ ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকৰ হয়তো কিছু পৰিয়াল মানে এড হোৱা নাছিলে সেইখিনিও মানে এড কৰা হৈছে। আৰু দ্বিতীয়কৈ বহুতো ৰেচন কাৰ্ড মানে পোৱা নাছিলে তেখেতসকলকো ৰেচন কাৰ্ড নতুনকৈ দিয়া গৈছে। হয়তো আমি ইয়াত 1926টা আমাৰ সমষ্টিত নতুন ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰা হৈছেগৈ। গতিকে সেই হিচাপে দিয়া কৰিছে আৰু এতিয়াও কিছু হয়তো বেনিফিচিয়াৰী হয়তো বাকী থাকি যাব আছে যেন লাগিছে। সেইকাৰণে কাৰণ মই নিজেও দেখিছোঁ যে বহুতো আধাৰ কাৰ্ডটো হোৱাগৈ নাই। গতিকে অনতি পলমে সেই বেনিফিচিয়াৰীসকলকো আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ যিখিনি দোকানী আছে তেখেতসকলকো আমি জনাইছোঁ যে সোনকালে তেওঁলোকে আধাৰ কাৰ্ডটো মানে সংযোগ কৰি পেলাই তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।